Good morning students. যেহেতু তোমালোকৰ হবিজ লেসনটো ইতিমধ্যে পঢ়াই শেষ হৈছে গতিকে আমি আজি লেসন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ এই লেসনটো আমি পঢ়িম উৰুকাৰ বিষয়ে তোমালোকে হয়তো শুনিছা আমাৰ বিহু যেহেতু তিনিটা হয়নে সেই বিহুৰ আগদিনাখন কি বুলি কোৱা হয় উৰুকা বুলি কোৱা হয় গতিকে মা বিশেষকৈ এই লেসনটোত মাঘ বিহুৰ উৰুকাৰ দিনাখন কি কাম কৰা হয় কি এডভেঞ্চাৰেল কাম কৰা হয় সেই কথাবিলাক লেসনটোত সুন্দৰকৈ বৰ্ণনা কৰা আছে গতিকে মই আজি তোমালোকক দুটা পেৰাগ্ৰাফ পঢ়াম প্ৰথমতে তো মই ষ্টাৰ্ট কৰিছো তোমালোকে ধুনীয়াকৈ শুনি থাকা Mahendra, lovingly called Mahen by his friends, is talkative, restless, and always cheerful. On the eve of the Assamese harvest festival Magh Bihu, this year his friends Sanju, Nantu, Rinku, and Ruman visited him. It was the Uruka night. They proposed that Mohen should lead them in an Uruka adventure. Mohen jumped up excitedly and looked at his friends with an air of authority. He was ready for any adventure. Sanju, the eldest among them, said in an excited voice, "We will spend the night in our Velaghar. When everyone is asleep, we will go and pick vegetables and have another feast tomorrow." "Oh yes, it is our age-old custom. We must honor it," Mohen responded gleefully. So, আজি এই দুটা পেৰাগ্ৰাফ তোমালোকক মই পঢ়াম গতিকে মই ফাৰ্ষ্টতে ৰিডিং কৰি দিলোঁ পেৰাগ্ৰাফকেইটা এতিয়া চোৱা পেৰাগ্ৰাফকেইটাত মোৰ বোধেৰে তোমালোকে বুজি নাপাবলগীয়া যিবিলাক শব্দ আছে সেই শব্দবিলাকৰ অৰ্থৰ সৈতে মই ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকক এতিয়া মই দেখুৱাম সেই অৰ্থবিলাক তোমালোকে শব্দৰ সৈতে নিজৰ বহীত লিখি লোৱা ওপৰত লেসনৰ নাম লিখিবা তাৰপিছত মই দেখাই আছোঁ ৰবা এনেকৈ ওপৰত উৰুকা এডভেঞ্চাৰ বুলি লেসনটোৰ নাম লিখিবা আৰু সেই পেৰাগ্ৰাফ দুটাত থকা এই শব্দবিলাক যেনেকৈ ৱৰ্ড বুলি লিখিবা আকৌ এগেইন ইয়াত এনেকৈ মিনিং বুলি লিখিবা ৱৰ্ড মিনিং দেন লিখিবা টকেটিভ ৰেষ্টলেছ cheerful harvest festival lead adventure excited authority respond and gleefully এইকেইটা ৱৰ্ড তোমালোকে সুন্দৰকৈ বহি লিখি লোৱা লগতে চোৱা ইয়াত মিনিং বিলাকো লিখি থৈছোঁ মই এতিয়া চোৱা টকেটিভ she is very talkative that means সেই ছোৱালীজনী বিৰাট কথা চহকী বা খুব কথা কৈ তাই ভাল পায় গতিকে টকেটিভ মানে কি কথা চহকী আকৌ ৰেষ্টলেছ মানে কি অশান্ত অস্থিৰ একে ঠাইতে শান্তিৰে থাকিব নোৱাৰে ইটো কৰোঁ সিটো কৰোঁ এনেকুৱা কৈ থাকে মানে অশান্তি লাগি থাকে মানে অস্থিৰ হৈ থাকে বুজি পাইছানে তাক ৰেষ্টলেছ বুলি কোৱা হয় তাৰপৰা আহিলে চিয়াৰফুল মানে আনন্দিত হোৱা বা খুব ফূৰ্তি লাগিলে চিয়াৰফুল কৰে যে খুব একদম উল্লাসে নধৰা নিচিনা হয় যে খুব ফূৰ্তি লাগিলে ভাল লাগে নে নালাগে চিঞৰ বাখৰ কৰোঁ আমি তেনে তাক চিয়াৰফুল বুলি কোৱা হয় দেন আহিলে হাৰ্ভেষ্ট মানে হৈছে শস্য চপোৱা আমি শস্য ৰুওঁ হয়নে হাল বাওঁ শস্য আমি ছটিয়াওঁ বা শস্য ৰুওঁ তাৰপৰা শস্য ডাঙৰ হয় তাৰপিছত আমি এটা সময়ত কি কৰোঁ সেই শস্য আমি চপাই আনি নিজৰ ভঁৰালত সাঁচি ৰাখোঁ এই যে শস্য চপোৱা বা ধান কটা বা যিকোনো শস্য হ'ব পাৰে তাক আমি যেতিয়া পথাৰৰ পৰা কাটি আনি জমা কৰি ৰাখোঁ এই কাৰ্যটোক কি বুলি কোৱা হয় হাৰ্ভেষ্ট বুলি কোৱা হয় তাৰপিছত আহিলে ফেষ্টিভেল মানে হৈছে উৎসৱ আমাৰ বিভিন্ন ধৰণৰ ফেষ্টিভেল থাকে বিহু থাকে দুৰ্গা পূজা থাকে দিৱালী থাকে ফাকুৱা থাকেনে এইবিলাক হৈছে ফেষ্টিভেল লিড মানে হৈছে আধৰা যাক যিয়ে আধৰে তাক কি বুলি কোৱা হয় লিডাৰ বুলি কোৱা হয় কামটোক লিড বুলি কোৱা হয় সাপোজ তোমালোকৰ ক্লাছৰ পৰা কিবা এটা কাম কৰিবলৈ দিলোঁ আৰু আমি কোনোবা দুজনী ছোৱালীক বা দুটা ল'ৰাক আমি সিলেক্ট কৰি দিলোঁ যে তোমালোকে কামটো লিড ল'ব লাগিব তাৰমানেতো বুজি পাইছা তাৰমানে সেই ল'ৰা ছোৱালীকেইটাই কি কৰিব লাগিব গোটেই কামবিলাকৰ সুন্দৰভাৱে সেই কামখিনি আগুৱাই লৈ যাব লাগিব বা গোটেই ক্লাছটোৰ ৰেছপন্সিবিলিটিখিনি ল'ব লাগিব গতিকে সেই কামটোক লিড লোৱা বুলি কয় আৰু সেই যি দুটা ষ্টুডেণ্ট আছিলে ষ্টুডেণ্টকেইটাক কি বুলি কোৱা হয় লিডাৰ বুলি কোৱা হয়
তাৰপিছত আহিলে এডভেঞ্চাৰ মানে হৈছে অভিযান আমি কিবা এটা কাম কৰিবলৈ আমি এটা অভিযানত নামিছোঁ বুজি পাইছানে আমি 5টা ল'ৰা ছোৱালী লগ লাগি আমি প্ল্যান কৰিছোঁ যে আমি আজি সাইকেল ৰাইডিঙত যাম 5 কিলোমিটাৰ বুজি পাইছানে এটা আমাৰ অভিযান বা আজি আমি কৰবাত কিবা এটা কাম এটা কৰিবলৈ যাম বা পুখুৰীত মাছ মাৰিবলৈ যাম এটা যেটো আমি প্ল্যান কৰোঁ এটা অভিযান কৰোঁ তাক কি বুলি কয় এডভেঞ্চাৰ বুলি কোৱা হয় তাৰপৰা আহিলে এক্সাইটেড মানে উত্ৰাৱল হৈ থকা তুমি গম পাইছা কিবা এটা কাম তুমি কৰিবা সেই কামটো কৰিবলৈ তুমি বিৰাট এক্সাইটেড হৈ আছা মানে একদম কৰু লাগি আছে কামটো বুজি পাইছানে কিবা এটা পাবৰ কাৰণে এটা উত্ৰাৱল হৈ থকা সেই কামটোক এক্সাইটেড বুলি কোৱা হয় তাৰপিছত আহিলে অথৰিটি মানে হৈছে কৰ্তৃপক্ষ আমি কিবা এটা কাম কৰিবলৈ হলে আমাৰ এটা অথৰিটি থাকিব লাগিব তাৰপিছত ৰেছপন্ড মানে হৈছে সঁহাৰি দিয়া মানে কি আমি যে ৰাতিপুৱা যে তোমালোকৰ ৰোল কল মানে এটেন্ডেন্স লওঁ ৰোল নম্বৰ 1 বুলি ক'লে তোমালোকে ৰেছপন্ডত কি কৰা প্ৰেজেন্ট মেম বা ইয়েস মেম যিয়ে কোৱা সেই যে মই 1 বুলি কোৱাৰ লগে লগে তোমালোকে লগালগ যে এটা ৰিপ্লাই এটা দিয়া তাকে কি বুলি কোৱা হয় ৰেছপন্ড কৰা বা সঁহাৰি দিয়া বুলি কোৱা হয় সাপোজ আমি ধৰা ক্লাছত কোনবা টিচাৰে সুধিলো আমুকটো মানে কি তেতিয়া তোমালোকে যদি লগালগ উত্তৰটো দিব পাৰা তাক কি বুলি কোৱা হয় ৰেছপন্ড কৰা বুলি কোৱা হয় বুজি পালানে তাৰপিছত আহিলে গ্লিফুলি মানে হৈছে কিৰিলি পৰা বা একদম ফুৰ্তি লাগিলে আমি যে কিৰিলি পাৰো ফুৰ্তিতে তাকে কি বুলি কোৱা হয় গ্লিফুলি বুলি কোৱা হয় গতিকে এই যেটো উৰুকা এডভেঞ্চাৰ লেসন আছিলে উৰুকা এডভেঞ্চাৰ লেসনটোৰ ফাৰ্স্ট দুটা পেৰাগ্ৰাফৰ তোমালোকে বুজি নাপাব লগিয়া যিবিলাক শব্দ মোৰ বুটাৰে মই ভাবিছো এইকেইটা শব্দ তোমালোকৰ কাৰণে টান সেই শব্দবিলাক মই বাছি আনি অৰ্থৰ সৈতে তোমালোকক লিখি দিলো গতিকে তোমালোকে এইখিনি ধুনিয়াকে লিখি লোৱা বহিত এতিয়া সোয়াত কি কৈছে মহেন্দ্ৰ লভিংলি কল মহেন বাই হিজ ফ্ৰেণ্ডছ মহেন্দ্ৰ বুলি এটা সৰু ল'ৰা আছিলে আৰু ল'ৰাটোক ফ্ৰেণ্ড বিলাকে মৰমতে কি বুলি মাতে মহেন বুলি মাতে আৰু হে মহেন্দ্ৰ কেনেকুৱা আছিলে নেচাৰটো খুব কথা কয় খুব অস্থিৰ হৈ থাকে আৰু খুব ফুৰ্তিত থকা এটা ল'ৰা আছিলে তাৰ পিছত সোৱা অন দ্য ইভ অফ দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু দিছ ইয়াৰ His friends Sanju, Nantu, Rinku and Ruman visited him. মাঘ বিহুৰ সময়ত কি কৰা হয় আমি সকলোৱে জানো গোটে শস্যৰে আমাৰ ভঁৰাল নদন বদন হৈ থাকে হয় নে নহয় শস্য চপাই আনি সেই শস্য আমাৰ ভঁৰালত ৰখা হয় সব বস্তু এভেইলেবল হয় উভয় নদী হয় গতিকে সেই মাঘ বিহুৰ সময়তে মহেনৰ কেজনমান ফ্ৰেণ্ড কোন সঞ্জু নন্তু ৰিংকু এণ্ড ৰুমনে চাৰিটা ফ্ৰেণ্ডে তাৰ ঘৰলৈ আহি ক'লে যে ইট ৱাজ দ্য উৰুকা নাইট আৰু সেইদিনাখন কি আছিলে মাঘ বিহুৰ আগৰ দিনাখন আছিলে তাৰ মানে বিহুৰ সংক্ৰান্তিৰ দিনাখন আছিলে উৰুকা বুলি যাক কোৱা হয় দে প্ৰপ'জ ডেট মহেন should lead them in an উৰুকা এডভেঞ্চাৰ আৰু তাহাঁতি ক'লে যে মহেনে আমাক এবাৰ উৰুকাত আমাক লিড ল'ব লাগিব কিহৰ কাৰণে মহেন জাম্প আপ এক্সাইটেডলি এণ্ড লুক এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি আৰু যেহেতু মহেনক লিড ল'বলৈ দিলে হি আৰু বিৰাট এক্সাইটেড হৈ গ'ল আৰু নেক্সট কি কাম কৰিব লাগিব সেইটো ভাবিলে হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ এণ্ড আৰু হি ক'লে হি যিকোনো এডভেঞ্চাৰ কামৰ কাৰণে ৰেডি বুলি তাহাঁতক ক'লে Sanju, the eldest among them, said in an excited voice, "We will spend the night in our velaghor." Sanjuye ক'লে যে আজি আমি আমাৰ গুটে ৰাতি ভেলাঘৰত থাকিম When everyone is asleep, we will go and pick vegetables and have another feast tomorrow. তাৰপৰা কৈছে যে যেতিয়া আমি আজি ৰাতি ভেলাঘৰত থাকিম আৰু যেতিয়া সব শুই থাকিব আমি মনে মনে উঠি যাম আৰু গৈ পেলাই বেলেগৰ ঘৰৰ পৰা আমি ভেজিটেবল চুৰ কৰি আনিম বুজি পাইছানে বেলেগৰ শাক পাচলি মানে বাগিচাৰ পৰা বা পাচলি বাগানৰ পৰা কি কৰিব শস্য ছিঙি আনিম বুলি ক'ব এইটো এটা ফূৰ্তি মানে বুজি পাইছানে মাঘ বিহুত উৰুকাৰ নিশা কি কৰা হয় ভেলাঘৰ থাকি এনেকে ডেকা গাভৰু সকলে বা সৰু ল'ৰা ছোৱালীবিলাকে বেলেগ মানুহৰ ঘৰলৈ যায় আৰু এনেকে শস্য বিভিন্ন ধৰণৰ শাক পাচলি বন্ধাকবি ফুলকবি গাজৰ মটৰ এনেকুৱা বেলেগ শস্যৰে মানুহৰ বাৰী ভৰ্তি হৈ থাকে আৰু সেইবিলাক কি কৰে মনে মনে চুৰ কৰি আনে আৰু ফূৰ্তি কৰে চুৰ কৰি আনে তাতে কি ক'লে চোৱা Oh yes, it is our age-old custom. We must honor it. Mohan responded gleefully. তেতিয়া মহেনে কি ক'লে আচ্ছা এইটো আমাৰ কি হয় এটা
আগৰ পৰা চলি অহা এটা ট্ৰেডিশ্যন হয় আৰু আমি উই মাষ্ট ৰেছপণ্ড ইট আৰু আমি এইটো মানি চলিবই লাগিব বুজি পালানে গতিকে তাহাঁতি এই নতুন যিটো এডভেঞ্চাৰ আছিলে এডভেঞ্চাৰটোৰ কাৰণে ৰেডি হৈ গ'ল বুজি পালানে চ' আজি নেক্সট ক্লাছত আমি তাহাঁতি সেই এডভেঞ্চাৰটোত গৈ কি কৰিলে সেইখিনি আমি ডিছকাছ কৰিম হ'বনে আমি অলৰেডি উৰুকা এডভেঞ্চাৰ দুটা পেৰেগ্ৰাফ পঢ়িছোঁ তাত আমি গম পাইছোঁ কি বুলি মহেন্দ্ৰ মহেন যাক যি এটা খুব মানে উৎপতীয়া খুব কথা কোৱা কথা চহকী ল'ৰা আছিলে সিহঁতে কি প্লেন কৰিছিলে মহেন সঞ্জু নন্তু ৰিংকু এণ্ড ৰুমন এই পাঁচটাই মাঘৰ বিহু উৰুকাৰ দিনাখন এটা এডভেঞ্চাৰ এটা কৰাৰ কথা প্লেন কৰি আছিলে আৰু এডভেঞ্চাৰটো কি তাহাঁতি ভেলাঘৰ ৰাতি থাকিব আৰু ৰাতি বেলেগৰ বাৰীত ভেজিটেবল পিক কৰিবলৈ বা বেলেগৰ বাৰীৰ শস্য চুৰ কৰিবলৈ যাব আৰু সেইটো এটা কি বুলি ভাবিছে মহেনে কৈছে যে সেইটো এটা সঞ্জয়ে কৈছে একচুৱেলি সেইটো এটা অল্ডেষ্ট এটা ট্ৰেডিশ্যন হয় ট্ৰেডিশ্যনটো আমি মেইনটেইন কৰিম বুলি তাহাঁতি খুব বেছি এক্সাইটেড হৈ আছে চ' এতিয়া আমি নেক্সট পেৰেগ্ৰাফটো পঢ়িম Soon the grand Uruka feast was over. Everyone left for their respective homes. The mischievous five stayed behind, huddling around the big fire. When it was past midnight, Mohan rose and commanded the others to follow him in their nocturnal adventure. They made straight for Santiram's house at the end of the lane. Santiram was a retired army man and farming was his hobby. His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. They worked quietly, pausing just to put aside the bamboos of the nongola or gate. Nongola আমাৰ অসমীয়া মানুহৰ ঘৰত নঙলা লগাই থৈ যে বাহেৰে তাৰ কথা কৈছে and tiptoed into Santiram's garden. Then Mohan stopped suddenly. What will we carry the vegetables in? We did not bring a bag. Never mind, we will carry as much as possible in each hand, the friends replied. এতিয়া চোৱা আমি অলৰেডি পঢ়িছিলোঁ তাহাঁতি এটা ৰাতি লোকৰ ঘৰত গৈ লোকৰ বাৰীত কি পাচলি আছে এইবোৰ চুৰ কৰা এটা প্লেন কৰি থৈছিলে হা তো কি হৈছে চুন দ্য গ্ৰেণ্ড উৰুকা ফেষ্ট ৱাজ অভাৰ উৰুকা দিনাখন গ'ল আৰু ৰাতি মানে শেষ হৈছে তাৰপিছত এভৰিৱান লেফ্ট ফৰ দেয়াৰ ৰেছপেক্টিভ হোমছ আৰু চবেই ভেলাঘৰত অকণমান সময়ৰ কাৰণে থাকিলে তাৰপিছত নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল দেন দ্য মিছচিভিয়াছ ফাইভ ষ্টেড বিহাইণ্ড হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ আৰু য'ত ভেলাঘৰত ডাঙৰকৈ জুই লগাই থৈছিলে বা জুই জ্বলাই থাকে নহয় ভেলাঘৰ ৰখীয়া মানে গম পাইছেনে মেজিটো ৰখি থাকে হা তো তাতে কি হৈছে সেই তাহাঁতি যি পাঁচটাই প্লেন কৰিছিলে তাহাঁতি সেই জুইৰ চাৰিওকাষে টেপাটেপিকৈ বহি ৰৈ থাকিলে when it was past midnight যেতিয়া একদম মাজনিশা হ'ল Mohan rose and commanded the others to follow him in their nocturnal adventure তাৰপিছত মহেনে এটা সময়ত একদম যেতিয়া মাজনিশা হ'ল চব শুই গ'ল তেতিয়া মহেনে উঠি পেলাই বাকী চাৰিটা কমাণ্ড কৰিলে মানে অৰ্ডাৰ দিলে যে আমাৰ এতিয়া যিটো আমি ৰাতিৰ যিটো আমাৰ অভিযান আছিলে বা যিটো এডভেঞ্চাৰ আছিলে আমাৰ সেইটো আমি ষ্টাৰ্ট কৰিব লাগে আৰু তোমালোকে মোক ফ'ল' কৰা They made straight for Santiram's house at the end of the lane. আৰু তাহাঁতি পোনে পোনে ক'লে গ'ল ৰাস্তাৰ একেবাৰে শেষৰ যিটো ঘৰ শান্তিৰামৰ ঘৰলৈ গ'ল শান্তিৰাম কোন আছিলে শান্তিৰাম was a retired army man and farming was his hobby. আৰু শান্তিৰাম এজন ৰিটায়াৰ্ড আৰ্মি আছিলে আৰু যেহেতু তেখেতে অলৰেডি ৰিটায়াৰ হ'ল গতিকে তেখেতৰ হবিটো কি আছিলে ফাৰ্মিং মানে তেখেতে নিজৰ গাৰ্ডেনত বেলেগ বেলেগ শস্য উৎপাদন কৰি ভাল পায় আৰু তেখেতৰ এইটো হবি গতিকে his garden was full of cabbages, brinjals, carrots and other seasonal vegetables আৰু শান্তিৰামৰ যিখন গাৰ্ডেন আছিলে গাৰ্ডেনখন ফুল অফ কি হৈ আছিলে তাত একদম গোটেই কেবেজ কবি ব্ৰিঞ্জল বেঙেনা গাজৰ আৰু বেলেগ বেলেগ সিজনেল ভেজিটেবলছৰে ভৰ্তি হৈ আছিলে সেইকাৰণে তাহাঁতে সিধা ক'লে গ'ল শান্তিৰামৰ গাৰ্ডেনলৈ গ'ল দে ৱাক কুৱাইটলি পজিং জাষ্ট টু পুট এছাইড দ্য বেম্বোজ অফ দ্য নঙলা এণ্ড
tiptoed into Shantiram's garden. তাহাঁতি কি কৰিলে একদম যিমান পাৰে সিমান লাহে লাহে মনে মনে শান্তিৰামৰ ঘৰলৈ গ'ল নঙলাডাল খুলিলে খুলি ডাইৰেক্ট ক'লে গ'ল একদম হাতৰ ঠাৰে ভৰি ঠাৰে বুলি কথা এটা কয় যে মানে টিপটোড মানে গম পাইছানে একেবাৰে ভৰি আগটোহে পেলাইছে গোটেই ভৰিকেইটাও পেলোৱা নাই শব্দ হয় বুলি একেবাৰে ভৰিৰ ওপৰত ভৰ দি লাহে লাহে তাহাঁতি গাৰ্ডেনলৈ সোমাই গ'ল The Mohen stopped suddenly. তেনেকুৱাতে মহেনে suddenly মানে হঠাতে ৰৈ দিলে What will we carry the vegetables in? ঘপককে তাৰ মনত পৰিলে যে আমি এই পাচলিবিলাক কিহত ভৰাই নিম বুজি পালানে মহেনে পটকে ৰৈ গ'ল আৰু তাৰ মনত পৰিলে যে আমি পাচলিবিলাক কিহত ভৰাই নিম সেই বুলি ক'লে We did not bring a bag. আমি একো বেগ অনা নাই Then never mind. We will carry as much as possible in each hand. The friends replied. যেতিয়া মহেনে ঘপকে ৰৈ গ'ল ৰৈ পেলাই ক'লে যে তাৰ টেনচন হৈ গ'ল যে আমি যে চুৰ কৰিবলৈ আহিছোঁ পাচলিবিলাক আমি কিহত নিম আমি একো বেগ অনা নাই তেতিয়া তাৰ লগৰখিনিয়ে কি বুলি ক'লে এই চিন্তা কৰিব নালাগে আমি যাৰ হাতত যিমান ধৰে সিমানখিনি আমি লৈ গ'লেই হ'ল বুজি পালানে তো আজি তোমালোকৰ ক্লাছত আছিল এই দুটা পেৰাগ্ৰাফ এই পেৰাগ্ৰাফ দুটাৰ ভিতৰত যদি তোমালোকে এতিয়াও কিবা নুবুজা থাকি গৈছে দেন মোক তোমাকে সুধিবা আৰু ডাউট ক্লিয়াৰ কৰি ল'বা